আপোনালোকৰ দেৰগাঁও সমষ্টিৰ যিজন বিধায়ক অকমন্য বিধায়ক বুলি ক'ব লাগে। গতিকে এজন অকমন্য অলগদ্ধ নিষ্ক্ৰিয় বিধায়কক আপোনালোকে ৰাখিছে। অখিল গগৈয়ে তেওঁ মূৰৰ মগজুৰ বিকৃতি ঘটিছে নেকি? তেওঁ মগজুত কি আছে, তেওঁ গোবৰে আছে নে জাবৰে আছে, তেওঁ আমাৰ নিজে ভালকৈ ভাবক। ঠিক অখিল গগৈয়ে দেৰগাঁওবাসী ৰাইজক যদি ভাবিছে যে অখিল গগৈ লিখীয়া বুলি চব সকলো, কিন্তু তেওঁ ভুল কৰিছে। আচলতে আমি ধৈৰ্য আৰু সাহসেৰে বা আমি খুব মিলাপ্ৰীতিৰে আমি ৰাজনৈতিক ক্ষেত্ৰখনত আমি কাম কৰি আছোঁ। আমি কাৰোবাক গালি পাৰি কাৰোবাক কিবা বেয়া কথা কৈ তেনেকৈ ধৰণৰ আমি কাম কৰা নাই। গতিকে ভৱেন ভৰালীক চবেই ভাল পায়, ভাল পোৱাৰ কাৰণে আচলতে চবেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু অখিল গগৈয়ে আচলতে সঁচা কথা কৈছোঁ, তেওঁ মূৰৰ মগজুৰ বিকৃতি ঘটিছে নেকি? তেওঁ মগজুত কি আছে, তেওঁ গোবৰে আছে নে জাবৰে আছে, তেওঁ আমাৰ নিজে ভালকৈ ভাবক। আমি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। অলগদ্ধ বুলি তেওঁ যিটো শব্দ কৈছে সেইটো যদি উঠাই নলয় তেতিয়াহ'লে আমি কিন্তু তীব্ৰভাৱে আমি গণতান্ত্ৰিক আন্দোলন চলাই যাম। বছৰেকত কেইবাৰ আহিলে সেইটোকে তেওঁ হিচাপটো দিয়কচোন। আজি যে 4 বছৰ তেওঁ বিধায়ক হৈ থাকিলে, দেৰগাঁৱলৈ তেওঁ কেইবাৰ আহিলে সেইটো হিচাপ দিয়কচোন। এমাহত 2 বাৰ নালাগে 10 বাৰ হওক, আমাৰ আপত্তি নাই, আমি আদৰণি জনাম। বিধায়কগৰাকীক কৰা সেই অপমানসূচক মন্তব্যৰ বাবে ক্ষমা ভিক্ষা কৰক। এটা প্ৰতিবাদী কাৰ্যসূচী হ'ব লাগে, যিটো প্ৰতিবাদী কাৰ্যসূচীৰে অখিল গগৈ গা লৰাই দিব পাৰে।